ৰাইজ ভিডিঅ'টো বঢ়িয়া মজ্জা এটা ইনফৰমেশ্যনৰ ভিডিঅ' হ'ব গৈ আছে আপোনালোকৰ কাৰণে সুখৰ খবৰ এতিয়া আপোনালোকে গুৱাহাটীৰ পৰা কলকাতা গৈ পাব মাত্ৰ 14 ঘণ্টা 30 মিনিটৰ ভিতৰত যত নেকি আগতে লাগিছিলে 18 ঘণ্টা কিন্তু এতিয়া আপোনালোকৰ লাগিব মাত্ৰ 14 ঘণ্টা কাৰণ এতিয়া আহি গল গুৱাহাটীৰ পৰা কলকাতালৈকে যিখন অপেক্ষা কৰি আছিল বহুত দিনৰ পৰা কেতিয়া হ'ব বন্দে ভাৰত ট্ৰেইন এতিয়া বন্দে ভাৰত ট্ৰেইনখন আহি গল গুৱাহাটীৰ পৰা কলকাতালৈ আৰু কলকাতাৰ পৰা আহিব গুৱাহাটীলৈ ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত চলা এখন স্লিপাৰ ট্ৰেইন য'ত আপোনালোকক সাৰ্ভ কৰিব অসমীয়া থলুৱা খাদ্য মানে গুৱাহাটীৰ পৰা কলকাতালৈকে যাওঁতে অসমীয়া থলুৱা খাদ্য দিব আৰু গুৱাহাটী আৰু কলকাতাৰ পৰা যিকিটা গুৱাহাটীলৈ আহে তেওঁলোকক দিব বেংগলী খাদ্য আৰু এই ট্ৰেইনখন সদায় গুৱাহাটীৰ পৰা গধূলি 7টা বজাত ওলাব আৰু নেক্সট ডে ৰাতিপুৱা 9:30 ত গৈ পাব হাওৰা ষ্টেচন আৰু এটা বহুত ভাল লগা কথা মানে এইখনত বেবি সেবি সব ট্ৰেভেল কৰিব পাৰিব একো টেনচন নাই সিসিটিভি থাকিব 24 আৱাৰ আপোনালোকক সিসিটিভি প্ৰটেকচন দিব লগতে বেবি কেয়াৰ এৰিয়া থাকিব তাতে হুইল চেয়াৰ ফ্ৰেন্ডলি হ'ব মানে কোনোবাৰ যদি আঁঠুৰ বিকসিক থকা বা ভৰি চৰি ভাঙা কিছুমান এনেকুৱা থাকে ন আৰু কিছুমান ধৰক যায় বিকলংগও যায় তেনেকুৱাকে তো মানে যোনে খুচ কাঢ়িব নোৱাৰে এক্সিডেন্টেল কেছ থকা কিছুমান পেচেন্টও যায় যোনে ভালকে খুচ কাঢ়িব নোৱাৰে হুইল চেয়াৰত বহে তো তেওঁলোকৰ কাৰণেও বিশেষ সুবিধা থাকিব এই ট্ৰেইনখনত আৰু লগতে ফ্লাইটৰ দৰে এনেকুৱা ফ্লাইটত যেনেকে আমি কিবা লৈ কেনে খাব পাৰো এখন ট্ৰে থাকে এনেকুৱাকে তো হেনেকুৱা ধৰণৰ ট্ৰেও থাকিব কিছুমান কাৰতো যে মডিফাই কৰি কেনে লগাই লয় থাৰ চাৰতো হেনেকুৱা সেইখন অলৰেডি ট্ৰেইনখনত থাকিবই আৰু মানে বহুত আপডেট ট্ৰেইন আৰু খুব বেছি ভাল লাগে মানে হেনেকুৱা মানে এখন লাক্সাৰি ট্ৰেইন টাইপৰ হ'ব আৰু অটোমেটিক স্লাইডিং ডোৰ থাকিব আপোনালোকে একো কৰিবই নালাগে স্লাইড হৈ যাব নয়েজ ৰিডাকচন ইন্টেৰিয়ৰ্ছ থাকিব লগতে বেটাৰ সাসপেনশন থাকিব সেপাৰেট ৰিডিং লাইট থাকিব আৰু এই ট্ৰেইনখন সদায় গুৱাহাটীৰ পৰা 7টা বজাত ওলাব গধূলি নেক্সট ডে ৰাতিপুৱা 9:30 বজাত গৈ পাব হাওৰা ষ্টেচন আৰু হাওৰাৰ পৰা 6টা বজাত ওলাই নেক্সট ডে 8:30 বজাত গুৱাহাটী পাই যাম য'ত আগতে লাগিছিল 18 ঘণ্টাৰ পৰা 20 ঘণ্টা পৰ্যন্ত সেই ট্ৰেইনখন আহি পাব মাত্ৰ 14 ঘণ্টাতে মানে 14 ঘণ্টা 20 মিনিট মানত পাব আৰু এই আঠখনৰ 823 জন পেছেঞ্জাৰ থাকিব পৰা এখন ট্ৰেইন 11টা 3 টায়াৰ এচি 4টা 2 টায়াৰ এচি আৰু এটা থাকিব ফাৰ্ষ্ট এচি আৰু গুৱাহাটীৰ পৰা হাওৰালৈ টিকেটৰ প্ৰাইচ হ'ব থাৰ্ড এচিৰ 2300 টকা সেকেন্ড এচিৰ 3000 টকা আৰু ফাৰ্ষ্ট এচিৰ হ'ব 3600 আৰু খানা সানা সব ইনক্লুড থাকিব এইখিনি পইচাতে আৰু এই ট্ৰেইনখনত আপোনালোকে উঠিব পাৰিব মানে 15-20 তাৰিখৰ ভিতৰত আৰু এইটো মাহৰ 15-20 তাৰিখৰ ভিতৰত শুভ আৰম্ভণি কৰিব মানে আৰম্ভণিটো হৈয়ে গৈছে জাস্ট আপোনালোকে ট্ৰেভেল কৰিব পাৰিব ট্ৰেইন মন্ত্ৰী আইষ্ণৱী বৈষ্ণৱজীয়ে জনোৱা মতে এই ট্ৰেইনখনৰ মানে আপোনালোকে উঠিব পাৰিব 15-20 তাৰিখৰ ভিতৰত তো এইটো এটা ইনফৰমেশ্যন ভিডিঅ' আছিল আপোনালোকক জনাবলৈ পাই বহুত সুখী হলো মোৰো ভাল লাগিছে এতিয়া কলকাতা ফুৰি আহক সোনকালে আৰু টিকেটৰ দামটো বেছি নহয় একদম আৰামছে যাব পাৰিব খানা পিনা সব তাতেই হ'ব কোনো প্ৰবলেম নাই যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিত আজিলৈকে সামৰিছো বাই বাই